আসসালামু আলাইকুম আদাব বন্ধুসকল। যোৱা এমাহ ৰোজা ৰাখি কাইলৈ পবিত্ৰ ঈদ উল ফিতৰ সকলোলৈ ঈদৰ শুভেচ্ছা থাকিল। তো বন্ধুসকল, আজি এই পবিত্ৰখনত মই আপোনালোকলৈ মোৰ স্বৰচিত কবিতা এটি আগবঢ়ালো। আশা কৰিছো সবেই কবিতাটো শুনিবা আৰু ভাল বেয়া লাগিলে কমেন্ট কৰি জনাব। মোৰ কবিতাৰ শিৰোনাম হেঙুল কিৰণ। হে নৱবৰ্ষৰ ৰাতিপুৱাৰ হেঙুল কিৰণ, সযতনে আদৰিছো, হিয়া ভৰি ওলগ যাচিছো। বিশ্ব মানৱৰ শান্তিৰ কাৰণে তোমালৈ পূজা অৰ্চনা ফটকা নানা অনুষ্ঠানলৈ যাচিলো। হিয়াত অংকুৰিত আছে যত মৰম, আনিবা তুমি বিশ্ব মানৱৰ মাজত নৱজাগৰণ। মানৱে মানৱক আদৰিব নতুন আদব কায়দাৰে, যাচিব মৰম নিত্য নতুন আদৰ্শৰে। এই আশা যাচো তোমালৈ নতশিৰে, মানৱতাৰ ধ্বংসগামী সভ্যতা বিলোপকাৰী নৰাধমবোৰক কৰা নাশ। বিশ্বজয়ৰ অভিলেখত ৰচে নতুন সন্ধি, বিশ্বৰ চুকে কোণে বিৰাজমান সৰু বৰ দুখীয়া ৰাষ্ট্ৰক মানৱতাৰ নৱমন্ত্ৰ আওৰাই, সাহায্যৰ ভেকু ভাওনাত সুখ শান্তিৰ নামত কৰা নহয় যেন কৰায়ত্ত, বন্ধ নহয় যেন বিচৰণৰ পথ আবাদ ভূমি। সুনয়নেৰে চাব পাৰে এবাৰ হিয়া ভৰি, বিশ্বৰ আলফুলীয়া দেহা নিজৰ কৰ্মৰাজিক আথে বেথে গ্ৰহণ কৰি হাঁহি মুখে কৰি বিচৰণ। সুখ সংসাৰৰ পিয়লাত হ'ব পাৰে নিমজ্জিত, দুখীয়া নিচলাই পায় যেন প্ৰাপ্য আদায়, কৰ্মত দ্বিগুণ উৎসাহ বঢ়ায়, কৰ্মৰাজিৰ দৃশ্য সলায়। দুখ আৰ্তনাদ নোপোৱাৰ বেদনা মনৰ পৰা আঁতৰাই, বিশ্ব সমাজত মানৱতাৰ হওক জয়গান, এই কামনাত ঢালিলো মন প্ৰাণ। তো বন্ধুসকল, মোৰ কবিতাটো ইমানেই আছিলে। যিসকলে ফেচবুক আৰু ইউটিউব চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কবিতাটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঈদ আৰু বিহুৰ শুভ সন্ধিখনত আপোনালোকলৈ এটি ক্ষুদ্ৰ উপহাৰ হিচাপে কবিতাটো আগবঢ়ালো। যদি ভাল লাগে বন্ধুসকল শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।